লুক ইষ্ট পলিচিৰ নাম একটিছ কৰিলেই অসমৰ উন্নতি নহয়। অসমৰ সম্পদ দেশৰ সম্পদ। অসমৰ সমস্যা কেৱল অসমৰে সমস্যা কিয়? প্ৰতিদিন টাইমৰ জনপ্ৰিয় অনুষ্ঠান অভিমতত সৰব আসুৰ সভাপতি উৎপল শৰ্মা। অসমৰ বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নীৰৱ ভূমিকাক লৈ সৰব হ'ল আসুৰ সভাপতিগৰাকী। এক টেষ্ট কৰিলে লুক টেষ্টৰ নাম এক টেষ্ট কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি হৈ নাযায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সময়ত সপ্তাহটোত দুবাৰকৈ আহিবলৈ সময় পায়। তেওঁ অষ্টলক্ষ্মী বুলি কোৱা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম লক্ষ্মী অসম। এই অসমৰ লক্ষ্মীৰ এতিয়া অৱস্থা বেয়া, অৰ্থনৈতিক কাঠামো ভাঙি চুৰমাৰ হৈ গৈছে। তাৰ পাছতো প্ৰধানমন্ত্ৰীগৰাকীয়ে এবাৰলৈ ইয়াত আহিবলৈ সময় উলিয়াব পৰা নাই। আমি বাতৰি কাকতত পঢ়িব লাগে যে আজি হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিলে, আজি সৰ্বানন্দ সোণোৱাললৈ ফোন কৰিলে, আৰু ইলেকশ্যনৰ সময়তো এনেকে ফোন কৰি কৰি আপোনালোকে কেম্পেইনিং কৰি থাকক, তেতিয়া কিয় আহে সপ্তাহটোত দুবাৰকৈ? দৰকাৰ নাই আহিবৰ কাৰণে। অসমৰ জনতাৰ মন কী বাত কেতিয়া শুনিব প্ৰধানমন্ত্ৰীয়ে? আজি মন কী বাত কৈ আছে, তেওঁৰ মন কী বাত বহুত শুনিলো। অসমৰ মানুহৰ মন কী বাত তেওঁ কেতিয়া শুনিব? এতিয়া আমিতো তেওঁৰ মন কী বাত বাৰু নুশুনো। শুনাসকলে এতিয়া কৈছে, আজি বাতৰি কাকতত পঢ়িবলৈ পাইছো তেওঁ বোলে কালিৰ মন কী বাতত লাভলীনাৰ কথা কৈছে, বানপানীৰ কথা কোৱা নাই। এই কথাটোৱে প্ৰমাণ কৰে লাভলীনা আমাৰ সম্পদ। অসমৰ সম্পদবোৰ যে দেশৰ সম্পদ আৰু অসমৰ সমস্যাবোৰ যে কেৱল অসমৰে সমস্যা, এই মন কী বাতটোৱে প্ৰমাণ কৰি দিলে। তেওঁ গুজৰাটৰ বিপৰ্যয়ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নিজে কৈ বিশেষ পুঁজি মুকলি কৰি দিব পাৰিলে অসমৰ ক্ষেত্ৰত কিয় নোৱাৰে? প্ৰতিটো নিৰ্বাচনতে বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিয়া গৃহমন্ত্ৰীগৰাকী এতিয়া অসমৰ মানুহৰ মৃতদেহ চাবলৈ আহক, দাবী আসুৰ সভাপতিগৰাকীৰ। 2017 চনত যেতিয়া গুজৰাটত এনেকুৱা প্ৰলয় সৃষ্টি হৈছিল, লগে লগে প্ৰধানমন্ত্ৰী দৌৰি গৈছিল। নেশ্যনেল ডাইজেষ্টাৰ ৰেছপন্স ফাণ্ডৰ পৰা প্ৰধানমন্ত্ৰীয়ে 500 কোটি টকা ঘোষণা কৰিছিল। অসমৰ ক্ষেত্ৰত সেইবোৰ নহয় কিয়? গৃহমন্ত্ৰীগৰাকী প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত আহে। 2021 চনতো আহি কৈছে যে 50টা ডাঙৰ ডাঙৰ পুখুৰী খান্দি দিম, আৰু এই পুখুৰীবিলাক সৰোবৰবিলাকে পৰ্যটক আনিব আৰু বানপানীৰ সমস্যা সমাধান হ'ব, আমাক মাত্ৰ 5 বছৰ দিয়ক। 5 বছৰৰ পিছত 2026 চনত পুনৰ আহিছে একেকেইটা কথা, একেকেইটাই সংলাপ যে 50টা ডাঙৰ ডাঙৰ পুখুৰী খান্দিম, পৰ্যটক আহিব, বানপানীৰ সমস্যাৰ সমাধান হ'ব। পৰ্যটক আহিব নালাগে, মৃতদেহ চাবলৈ এতিয়া তেওঁ আহক। অসমৰ মানুহৰ চকুলোৰ বন্যা আৰু অসমত বানপানীৰ বন্যা দুইটা একেলগে তেওঁ চাই যাওকহি। এই কথাবোৰে মানুহক ক্ষোভিত কৰে। অসমৰ কাৰণে স্পেচিয়েল পেকেজ দিব লাগিব, তাৰ বিকল্প নাই। উত্তৰাখণ্ডৰ বিপৰ্যয়ত যদি উদ্ধাৰ কাৰ্যৰ বাবে সেনা নিয়োগ কৰিব পাৰে, অসমৰ ক্ষেত্ৰত কিয় নোৱাৰে বুলিও প্ৰশ্ন উত্থাপন উৎপল শৰ্মাৰ। উত্তৰাখণ্ডত যেতিয়া এনেকুৱা প্ৰলয় আহিছিল, স্থলসেনা বায়ুসেনা সকলোকে নমাই দিছিল। স্থলসেনাই অপাৰেশ্যন সূৰ্য হোপ, বায়ুসেনাই অপাৰেশ্যন ৰাহত তেওঁলোকে মুকলি কৰিছিল। আমাৰ অসমৰ বেলিকা কিয় হোৱা নাই? উত্তৰাখণ্ডৰ ভৌগোলিক অৱস্থান আমাতকৈ বেছি জটিল। আমাৰ ইয়াত যে 7 দিন পৰ্যন্ত মানুহ উদ্ধাৰ কৰিব পৰা নাই, সেনা কিয় নিয়োগ কৰা নাই? সেনাৰ হেলিকপ্টাৰৰ সৈতে এয়াৰলিফ্টৰ ব্যৱস্থা কৰিব পাৰে। খাদ্য সামগ্ৰী গৈ পোৱা নাই, ঔষধ গৈ পোৱা নাই, কাপোৰ কানি গৈ পোৱা নাই, এয়াৰ ড্ৰপ কৰাৰ ব্যৱস্থা কৰিব পাৰে, সেইবোৰ কিন্তু কৰা নাই। এই দুৰ্যোগৰ সময়ত যদি ফোনযোগে খবৰ লয়, তেন্তে নিৰ্বাচনৰ সময়তো ফোনতেই প্ৰচাৰ চলাব লাগে বুলি সমালোচনা আসুৰ সভাপতি উৎপল শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকী ভক্তিত গদগদ হৈ আছে এই কথাটো কৈ যে প্ৰধানমন্ত্ৰীয়ে মোলৈ ফোন কৰিলে। এতিয়া সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাক আমি কেন্দ্ৰৰ প্ৰতিনিধি বুলি নধৰিম নহয়, অসমৰে সন্তান, অসমৰ পৰাই গৈছে। তেওঁলোকে এতিয়া এই প্ৰতিযোগিতাখন বাদ দিয়ক। আগদিনাখন মুখ্যমন্ত্ৰীয়ে ক'লে যে মোলৈ ফোন কৰিছে, পিছদিনাখন সৰ্বানন্দ সোণোৱালেও কৈছে যে প্ৰধানমন্ত্ৰীয়ে মোলৈও ফোন কৰিছে। ইলেকশ্যনৰ সময়তো ফোন কৰিয়ে কেম্পেইনিং কৰক, আহিব নালাগে ইয়ালৈ। ইলেকশ্যনৰ সময়ত যদি ইমানবোৰ নেতা মন্ত্ৰী সপ্তাহটোত দুবাৰকৈ আহিব পাৰে, ইয়াত 7 দিনৰ পিছত 60জনতকৈ বেছি মানুহ মৰি যোৱাৰ পাছত, ঘৰ দুৱাৰ ধ্বংস হৈ যোৱাৰ পিছত, স্কুল কলেজৰ কাপোৰ কানি ইউনিফৰ্ম সকলো উটি যোৱাৰ পাছত, পশুধন নোহোৱা হোৱাৰ পাছত কিহৰ কাৰণে আহিব পৰা নাই? এই প্ৰশ্নটোৰ ইতিহাসে উত্তৰ বিচাৰিব, অসমীয়া মানুহে যুগে যুগে মনত ৰাখিব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।